Om Vishnupadaya Krishna Prestaya Bhutale Srimate Bhakti Vedanta Swami Niti Namine Namaste Saraswati Deve Gauravani Pracharini Nirvishesha Sanyavali Paschatadeshitarini Jai Shri Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhar Srivasadi Gaur Bhaktavrinda Hare Krishna 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 Hare 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 Rama 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 Hare Hare Jai Jai Harinam Sankirtan Ki Jai Shri Prabhupada Ki Jai Samaveta Bhaktavrinda Ki Jai Vanchakalpatarubhyasya Kripa Sindhubheva Cha Patitanam Pavanebhyo Vaishnavebhyo Hare Krishna সকলকে বহুত বহুত ধন্যবাদ আৰু বিশেষভাৱে মই ধন্যবাদ দিব বিচাৰিছোঁ শিৱম প্ৰভু আৰু তাৰ দেউতা মা যিসকলে আমাক আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ জ্ঞাত আহি হৰি কীৰ্তন কৰাৰ ভগৱানৰ গুণগান কৰাৰ সুযোগ এটা প্ৰদান কৰিছে তাৰ কাৰণে আপোনালোক সকলোকে আমি বহুত বহুত ধন্যবাদ দিছোঁ হৰে কৃষ্ণ তো আজি আমি অকণমান চৰ্চা কৰিম কেনেকৈ আমাৰ জীৱনটো মংগলময় কৰিব পাৰি how we can make our life very auspicious very beneficial তো আমি সকলোৱে বিচাৰোঁ যে আমাৰ জীৱনটো মংগলময় হওক কল্যাণময় হওক সেইকাৰণে মানে ঘৰৰ সন্মুখত দোকানৰ সন্মুখত শুভ লাভ চিহ্ন লিখে স্বাস্তিক চিহ্ন ইত্যাদি অংকিত কৰে আৰু আমাৰ শিৱমৰ নামটো দেউতাই ৰাখিছিলে মায়ে ৰাখিছিলে নাজানো তাৰ নামটোৱেই হৈছে চিম্বল অফ অস্পিচিয়াছনেছ শিৱম খুব ধুনীয়া নাম সত্যম শিৱম সুন্দৰম The truth is very beautiful. Satyam Shivam. যি সত্য সি সদায় অত্যন্ত পবিত্ৰ মংগলময় আৰু লগতে পৰম সত্য হৈছে সুন্দৰ very beautiful. Satyam Shivam Sundaram. আৰু লগতে তেওঁৰ আজি জন্মদিন his birthday. তো সেইকাৰণে তেওঁৰ জন্মদিনটো কেনেকৈ জন্মদিন আমাৰ জীৱনটো আমাৰ জন্মদিন আমাৰ ঘৰ আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ দেশ কেনেকৈ এই গোটেইবিলাক বস্তু মংগলময় কৰিব পাৰে সেইকাৰণে আমাৰ সংস্থা ইস্কন সংস্থা আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ His Divine Grace শ্ৰী ভক্তিবেদান্ত স্বামী শ্ৰী প্ৰভুপাদে এইটো আৰম্ভ কৰিছিলে আৰু এই একে উদ্দেশ্য আগত ৰাখি ইস্কনৰ সদস্যসকলে দিন ৰাতি কষ্ট কৰি আছে তো ভক্তি ৰসামৃত সিন্ধু নামৰ গ্ৰন্থত লিখিছে যে যেতিয়া এটা কথা যে বহুত সিম্পল আমি আমাৰ শৰীৰৰ পৰা কেতিয়াবা নাকত কিবা বেয়া লাগি থাকে লেতেৰা লাগি থাকে তেতিয়া মানুহে এইটো চাফা কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে লেতেৰা কাপোৰ ব্যৱহাৰ কৰে নে চাফা কাপোৰ ব্যৱহাৰ কৰে চাফা কাপোৰ ব্যৱহাৰ কৰে তো মানে যদি আমি শৰীৰৰ পৰা যদি অকণমান লেতেৰা বা ময়লা আঁতৰ কৰিব লাগে তেনেহ'লে সেইটো আঁতৰ কৰিবৰ কাৰণে আমাক চাফা বস্তুৰ দৰকাৰ পৰিষ্কাৰ কাপোৰৰ দৰকাৰ তেনেকৈ এই ভৌতিক জগতত অহাৰ পিছত আমাৰ জীৱনটো অশুভ হৈ পৰিছে ইট হেজ বিকাম ভেৰি ইনঅস্পিচিয়াছ আৰু যে পুনৰ যদি এই জীৱনটো আমি শুভ কৰিব লাগে এগেইন ইউ হেভ টু মেক দিছ লাইফ ভেৰি অস্পিচিয়াছ তেনেহ'লে আমি কি কৰিব লাগিব পবিত্ৰ শুভ বস্তুৰ লগত সম্পৰ্কত আহিব লাগিব আমি ভালকৈ থাকিবৰ কাৰণে ঘৰ দুৱাৰ গাড়ী ধন টকা ল'ৰা ছোৱালীবিলাক অৱশ্যে দৰকাৰ কিন্তু এই বস্তুবিলাকে আমাৰ জীৱনটো উপভোগ কৰি তুলিব নোৱাৰে যেতিয়ালৈকে এই বস্তুবিলাকৰ সম্পৰ্ক
যিটো পৰমংগলময় বস্তু তাৰ লগত সম্পৰ্কিত নহয় তেতিয়ালৈকে বস্তুবিলাক কি হৈ নপৰে শুভ হৈ নপৰে till the time all the objects all the activities is not associated with the ultimate good the things doesn't become good এইকাৰণে এটা আমাৰ কাৰণে খুব দৰকাৰী যে কি কৰিলে আমাৰ জীৱনটো মংগলময় হ'ব আমাৰ সকলো কাৰ্য মংগলময় হ'ব আমাৰ চিন্তাবিলাক মংগলময় হ'ব তো ভক্তি ৰসমৃত সিন্ধুত কৈছে যে যেতিয়া আমি পৰমেশ্বৰ ভগৱানৰ ভক্তি কৰোঁ ভগৱানৰ সেৱাত নিযুক্ত হওঁ তেতিয়াহ'লে আমাৰ 6টা ফল লাভ কৰোঁ কেইটা 6 ৰিজাল্টছ তো তো কি সেইকেইটা মোৰ লগত এবাৰ ক'ব ক্লেশঘ্নি শুভদা মোক্ষলঘুতাকৃত সুদুর্লভা চন্দ্রানন্দ বিশেষাত্মা শ্রীকৃষ্ণ আকর্ষণী চ সা সংস্কৃত ভাষাত লিখা আছে তো এই সংস্কৃত ভাষাটো আমি ব্যৱহাৰ নোহোৱাৰ কাৰণে আমাৰ ক'বলৈ খুব কঠিন লাগিছে কিন্তু আচলতে খুব সহজ ভাষা খুব মিনিংফুল ভাষা এইটো ইংৰাজী ভাষাৰ নিচিনা নহয় বিউটি বুট না বিউটি বাট পিউটি পুট একেটা ইউ শব্দটো বেলেগ বেলেগ শব্দ বেলেগ বেলেগ উচ্চাৰণ সংস্কৃত ভাষাটো তেনেকুৱা নহয় অ বুলি ক'লে সদায় চিৰকালৰ কাৰণে অয়ে উচ্চাৰণ হ'ব আ বুলি ক'লে সদায় চিৰকালৰ কাৰণে আয়ে উচ্চাৰণ হ'ব কিন্তু ইংৰাজী ভাষাটো খুব মানে হাস্যাস্পদ যেনেকৈ মাউস না মাউস মানে কি নিগনি না এন্দুৰ আৰু তাৰ বহুবচন কি মাইচ MIC আৰু তেনেকৈ পত্নীক তেনেকৈ কি বুলি স্পাউস বুলি কয় কি বুলি কোৱা হয় স্পাউস SPOUS স্পাউস তেনেহ'লে যদি মাউসৰ বহুবচন যদি মাইচ হয় তেতিয়াহ'লে স্পাউসৰ বহুবচন কি হ'ব লাগিছিলে স্পাইচ হ'ব লাগিছিলে স্পাইচ মানে মছলা SPICE কিন্তু ইংৰাজী ভাষাত স্পাউসৰ বহুবচন স্পাইচ নহয় স্পাউসেছ এইকাৰণে এই ইংৰাজী ভাষাটো বহুত জমনি ভাষা কওঁ but our Sanskrit language is very perfect cultured language তো কাৰণ এইটো ভগৱানৰ পৰা আহিছে দেৱী ভাষা যেনেকৈ আমাৰ এতিয়া আমাৰ বাইদেউৰ ল'ৰা ছোৱালীক আমি কি ক'লে ভাগিন বুলি কয় না ভাগিন বুলি কয় কেলে ভাগিন বুলি কয় ভগ্নী সংস্কৃতত নিজৰ ভণ্টি বা বাইদেউক কি বুলি কোৱা হয় ভগ্নী সেইকাৰণে ভগ্নীৰ ছোৱালী বা ভগ্নীৰ ল'ৰা হ'লে কিয় ভাগিন ভগ্নী ভাগিনী ভগিনী এনেকৈ তো কিমান ধুনীয়া আমাৰ হেৰিটো আমাৰ সংস্কৃতি আৰু মহাৰাষ্ট্ৰ এনেকুৱা জাগাত কি থাকে ল'ৰা ছোৱালী যে নাম ৰাখে নামৰ পিছফালে বা দেউতাৰ নামটো থাকে যেতিয়া নামটো কয় তেতিয়া গম পাই যে তেওঁৰ দেউতা কোন আৰু তেওঁৰ ঘৰটো কোন ঘৰৰ এড্ৰেছ পৰ্যন্ত নামতে থাকি যায় কিমান ধুনীয়া নামটো কৈ দিলে গম পাই যাব তেওঁৰ দেউতা কোন ক'ত ঘৰ গোটেই গম পাই যায় আজিকালি নাম ক'লে একো গম নাপায় কাৰ ল'ৰা কাৰ ছোৱালী ক'ত ঘৰ একো আইডি কৰিব নোৱাৰে হয় কি নাই নামবিলাক নাম থাকে কিবা কাম কৰে কিবা নাম থাকে কমল নয়ন ই চকুৰে দেখাই নাপায় অন্ধ ল'ৰা জন্ম পাইছে দেউতাই মৰমতে মা দেউতাৰ নাম ৰাখে কমল নয়ন কমল আৰু চকুৰে দেখাই নাপায় কমল নয়ন ৰাখিলে সি ক'ত দেখা পাব আজিকালি সেইবিলাক নামৰ কামৰ একো মিল নাথাকে যাই হওক ক্লেশ আমি সকলোৱে জীৱনটো কেতিয়া শুভ হ'ব আমাৰ যে বেমাৰ আজাৰ নাথাকে আমাৰ যদি এইবোৰ টকা পইচাৰ অভাৱ নহয় আমাৰ ভাল খাবলৈ থাকে ভাল পৰিয়ালৰ জন্ম হৈছে আমি দেখিবলৈ ধুনীয়া হওঁ ভাল শিক্ষা দীক্ষা থাকে ভাল মান সন্মান পায় এইবিলাক পালে আমাৰ জীৱনটো খুব মংগলময় হয় ইট বিকম ভেৰি অস্পিৰিট ৰিয়েলি বিকম শিৱম আপোনালোকে কোনোবাই ক'ব পাৰিব এই শিৱম শব্দটো ভাগৱতত উল্লেখ কৰা আছে অসমত ভাগৱতত বহুত আদৰ কৰা হয় প্ৰতি মন্দিৰে মন্দিৰে ঘৰে ঘৰে ভাগৱত স্থাপন কৰে ভাগৱতমত শিৱম শব্দটো উল্লেখ আছে কোনোবাই ক'ব পাৰিব ক'ত আছে
শ্ৰীমদ ভাগৱতমৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকটোতে শিৱম শব্দ উল্লেখ কৰা আছে কি আছে তাতে আছে সত্যম পৰম ধীমহি তাতে শিৱম শব্দ আছে তো সত্যম পৰম ধীমহি সত্যম শব্দৰ উল্লেখ কৰা আছে তো যাই হোক তো ক্লেশ বুলি ক'লে কি বুজায় ক্লেশ মানে কি কেনেকুৱা ধৰণৰ ক্লেশ আহে তিনি প্ৰকাৰৰ ক্লেশ আমি জীৱনত পাওঁ এই প্ৰকাৰৰ ক্লেশ পাওঁ তিনি প্ৰকাৰ তো প্ৰথমটো হৈছে আমাৰ শৰীৰটোৰ পৰা আমি ক্লেশ পাওঁ আমাৰ সেইকাৰণে শিৱমে ডক্টৰ মেডিকেল পঢ়ি আছে তেওঁ সহায় কৰিব বিচাৰে মানুহবিলাকক যাতে কি কয় দুখৰ পৰা বেমাৰ আজাৰৰ পৰা মুক্ত কৰিব পাৰে এজন ছোৱালীক ক্লাছ 10 পঢ়ি আছে খুব ভাল পঢ়া শুনা দেউতা ঢুকালে তো সেইকাৰণে তাই কয় তাৰ জীৱনৰ লক্ষ্য হৈছে ডক্টৰ হ'ব বোলে ডক্টৰ হৈ কি কৰিবি মই বোলে ফ্ৰীতে মানুহবিলাকৰ ট্ৰিটমেণ্ট কৰিব বিচাৰোঁ মই ক'লোঁ যে তোমাৰ দেউতা বেমাৰৰ কাৰণে মৰা নাই তোমাৰ দেউতাই মদ খাইছিলে সেইকাৰণে মদ খাই কেনে মৰিছে গতিকে বেমাৰৰ ট্ৰিটমেণ্ট কৰিলে প্ৰথমে তাক মদ খোৱা বন্ধ কৰিব লাগিব তুমি ট্ৰিটমেণ্ট কৰি থাকিলে বেচাৰা ভাল হৈ আকৌ মদ খাব তে কেনেকৈ ভাল হ'ব সেইকাৰণে বেমাৰৰ যিটো মূল কাৰণ সেইটোহে গুচাব লাগে মই শুনা পাইছোঁ শিৱমৰ দেউতাক খুব ভাল পালে মেডিকেল হস্পিটেলত হ'ল শিৱমক লগ কৰিবৰ কাৰণে তাতে তেওঁ দেখাবলৈ যায় 90% নে 95% ষ্টুডেণ্টছ ড্ৰাগছ এডিক্ট এটা কমন ফিচাৰ আজিকালি দেউতাক খুব ভাল পালে যে তেওঁৰ ল'ৰা এইবিলাক বস্তু সেৱন নকৰে তো কিয় সেৱন নকৰে তেতিয়া গম পালে যে তেওঁৰ ল'ৰাই কৃষ্ণ কনচিয়াছ কালচাৰ যে কৃষ্ণ ভাৱনাৰ সংস্কাৰ সেইটো পালে তো সেইটোৱে তেওঁ প্ৰটেকশ্যন দি আছে যাৰ কাৰণে তেওঁ আজি এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আঁতৰত থাকে নিচাজাতীয় দ্ৰব্য ইত্যাদিৰ পৰা এইকাৰণে যিটো প্ৰথমে যিটো ক্লেশ কৈছে যে মেন ইজ দ্য ক্ৰিয়েটৰ অফ হিজ অ'ন ডেষ্টিনি আমাৰ যিটো ভৱিষ্যত আমি নিজে গঢ়িব পাৰোঁ তো সেইকাৰণে যে ক্লেশ যিটো শৰীৰ আৰু মন এই দুই ধৰণে আমি ক্লেশ পাওঁ আৰু কাকো এইটো ক'বৰ দৰকাৰ নাই এইটো সৰ্বজন বিদিত সকলোৱে ত্ৰাহি ত্ৰাহি কৈ আছে কি কৈ আছে ত্ৰাহি ত্ৰাহি আনকি ভক্তবিলাকো ইয়াৰ পৰা হাত সাৰি নাযায় সকলোৰে কম বেছি পৰিমাণে হয়তো কম আছে ভক্তবিলাকৰ কিন্তু সকলোৰে কি আছে মেণ্টেল ষ্ট্ৰাগল মানসিক সমস্যা আছে আৰু শাৰীৰিক সমস্যাটো এইটোতো আছে ইভেন শিৱম ডক্টৰেও জানে ইভেন ডক্টৰ্ছ অলছো হেভ প্ৰব্লেমছ so problem they are also not excluded they are doctors they will be excluded from physical suffering mental suffering no they also have to suffer so ক্লেশ এটা আছে আৰু বেলেগ আছে যে from other living entities ইয়াতে তো মোহ নাই মই কেইদিন 3 দিন মানৰ কাৰণে মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত মানে কি 24 hours আপুনি 8 ভিতৰত থাকিবলৈ তেনেকুৱা সিচুৱেশ্যন বাথৰুমত গ'লে মহ ৰুমৰ ভিতৰত থাকিলে মহ মন্দিৰত গ'লে মহ মংগল আৰতি কৰি থাকিলেও মহ কীৰ্তন কৰি থাকিলেও মহ জপ কৰি থাকিলেও মহ খালি মানুহ এটা মন্দিৰ জপ কৰে মহ 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 কৃষ্ণ ক'বই নোৱাৰে এইবোৰ ডিভোটিজ এই বিৰাট মৰে এনেকৈ ক্লেশ নহয় ক্লেশ বহুত ডাঙৰ ক্লেশ কৃষ্ণৰ স্মৰণ নহয় এতিয়া কৃষ্ণ বুলি ক'বৰ পৰা কি কৈ আছে মহ মহ কৈ আছে আৰু মৰাৰ টাইমত যদি গুৱাহাটী চহৰত থাকি কোনোবাই যদি মহ 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 বুলি কৈ মৰি যায় নেক্সট টাইমত সি কি হৈ জন্ম ল'ব মহ হৈ জন্ম ল'ব কাৰণ ভাগৱত গীতাত কোৱা আছে য়ং য়ং বাপী স্মৰণ ভাৱম তেজত অন্তে কলে বৰ অন্তিম যিটো স্মৰণ কৰিব তেনেকৈ শৰীৰ সি পায় তেনেকৈ লিখা আছে কিমান ডেঞ্জাৰাছ না তো ক্লেশ কিমান ডাঙৰ ক্লেশ আৰু মই এই 3 দিন থাকিছোঁ মোক এনেকুৱা লাগিছে মই নৰকত আহিছোঁ এনেকৈ লাগিছে ইমান দুৰ্গন্ধ ৰাস্তাত ওলালেও দুৰ্গন্ধ মন্দিৰৰ ভিতৰত থাকিলেও দুৰ্গন্ধ য'তে ৰাস্তাত গ'লে টয়লেট কৰি ৰাখিছে মই দেখিছোঁ খালি এক্সট্ৰা নাই আমাৰ অসমীয়াতকৈ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি কি ডিজাইন বিল্ডিংবিলাকৰ ঘৰবিলাকৰ দোকানবিলাকৰ বাহ এনেকুৱা লাগে যে আমেৰিকাতে আহিছোঁ যেন লাগে গাড়ীৰ কি নতুন নতুন ডিজাইন কাপোৰৰ কি নতুন ফেশ্বন কিছুমান আকৌ এইখিনিত ফুটা কৰি লয় নতুন ফুটা কৰে হাতত ফুটা কৰি লয় ফুটা বোলে কাপোৰ বোলে কি বোলে গ্লেমাৰ বোলে ষ্টাইল তো কিন্তু মানুহৰ যে বেছিক নিডছ উশাহ ল'বৰ কাৰণে ভাল বায়ু নাই এনেকুৱা এটা চিটুৱেশ্যন সেইবিলাক আছে তো বেলেগ জীৱ জন্তুৰ পৰা আৰু 3 নম্বৰটো হৈছে প্ৰকৃতিৰ পৰা নেচাৰেল কেলেমিটিছ এইটোতো আপুনি হাত সাৰিব নোৱাৰে হঠাৎ ভূমিকম্প আহিব বিল্ডিঙে হয়তো বাগৰি পৰে ফিনিছ কেতিয়াবা মাটিৰ ভিতৰতে সোমাই যায়
আৰু পাহাৰ থাকিলেতো পাহাৰ গৰাখহনীয়া হ'ব পাৰে, ভূমিস্খলন হ'ব পাৰে। তো এইকাৰণে তো কি এটা উপায় আছে যে যাৰ জৰিয়তে আমি ইবাৰ পৰা মুক্ত হোৱাৰ উপায় আছে। এনেকুৱা নহয় যে মুক্ত হ'ব নোৱাৰে, এইবিলাক নহয় যে একদম সদায় থাকিব, অলপ থাকিব, কিন্তু আপুনি কিছু পৰিমাণে ইয়াৰ পৰা মুক্ত হ'ব পাৰে। কেনেকৈ মুক্ত হ'ব পাৰে? ক্লেশ অগ্নি, যদি আপোনাৰ কৃষ্ণ ভক্তিৰ অনুশীলন কৰে, যদি আপোনাৰ ইন্দ্ৰিয়বিলাক ভগৱানৰ সেৱাত লগায়, তেতিয়াহ'লে কি হ'ব পাৰে? এই ক্লেশবিলাক বহুত কমি যায়। কি কমি যায়? এই তাপবিলাক বহুত কমি যায়। চেতো দৰ্পণমাৰ্জনং ভৱমহ দাৱাগ্নি নিৰ্বাপনং শ্ৰেয়ঃ কৈৰব চন্দ্ৰিকা বিতৰণং বিদ্যাবধূ জীবনং आनन्दं बुद्धिवर्धनं प्रतिपदं पूर्णामृतस्वादनं सर्वात्मस्नपनं परमिजयते श्रीकृष्ण संकीर्तनं। केवल भगवाনৰ নাম লোৱা মাত্ৰকে ব্যক্তি তেওঁৰ হৃদয় পৰিষ্কাৰ হৈ পৰে। চেতু দৰ্পণ মাৰ্জনম ভৱ মহা দাৱাগ্নি নিৰ্বাপনম। আৰু যি সংসাৰ, যি অগ্নি, ব্লেজিং ফায়াৰ, কি বুলি কোৱা হয়? ব্লেজিং ফায়াৰ, তাৰ পৰা কি নিজে নিজে নুমাই যায়, সংসাৰ ব্লেজিং ফায়াৰ নুমাই যায়। আৰু শ্ৰেয়ঃ কৈৰব চন্দ্ৰিকা বিতৰণ, আৰু শীতলতা অনুভৱ কৰে। যেনেকৈ মানুহ যদি পুৰে, হাত পুৰিলে, কিবা পুৰিলে, মানুহে কি লগাই? মলম লগাই দিয়ে, নহ'লে আলু কাটি কেনে লগাই দিয়ে, ঠাণ্ডা বস্তু বৰফ লগাই দিয়ে। ঠিক তেনেকৈ যেতিয়া ভগৱানৰ নাম ল'বলৈ আৰম্ভ কৰে, জপ কৰিবলৈ আৰম্ভ, কীৰ্তন কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে কি লাভ হয়? তেওঁৰ এই ভৌতিক ক্লেশবিলাক নোহোৱা হৈ যায়। আৰু তাৰপিছত কি হয়? বিদ্যা বধূ জীৱনম, তেওঁ জ্ঞান লাভ কৰে। কি জ্ঞান লাভ কৰে? কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া, কোনটো খাব লাগে, কোনটো খাব নালাগে। কিহৰ কাৰণে শিৱমে সেইবিলাক বস্তু খাবলৈ এৰি দিছে? কাৰণ এতিয়া সি কি পাইছে? জ্ঞান পাইছে। কি পাইছে? জ্ঞান পাইছে। মই যোৱাকালি গুৱাহাটীত আছিলোঁ, 10 মিনিটৰ কাৰণে মন্দিৰৰ ভিতৰত ক'বৰ কাৰণে ক'লে। এনেকৈ ভক্তবিলাক বহি আছিলে, আৰু মই ক'লোঁ যে আপুনি স্কুল কলেজত যায়, কি জ্ঞান পাইছে? কোনেও ক'ব পৰা নাই। আৰু মই কৈছোঁ যে মই যে সুধোঁ কি জ্ঞান পাইছে, কোনে ক'বও নোৱাৰিব। চাৰ্টিফিকেটবিলাক আছে, কিন্তু হঠাৎ যদি সুধি দিয়ে আপুনি কি জ্ঞান পালে, কি বুলি ক'ব? এতিয়া a + b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ + b স্কোৱাৰ + টুৱাইচ এবি ক'ব নে? H2 + O ইজ ইকুৱেল টু H2 পানী, এইবিলাক ক'ব? এইটোতো জ্ঞান নহয়। এইবিলাক জ্ঞান, পানী খাবৰ কাৰণে এইবিলাক জ্ঞানৰ দৰকাৰ আছে নেকি? বোলে আমি যে উশাহ নিশাহ লৈ আছোঁ, তাৰ কাৰণে জানিব লাগিব কাৰ্বন ডাই অক্সাইড, অক্সিজেন, এইবিলাক জ্ঞান নাথাকিলেও বায়ুটো বোলে ভিতৰত নাযাব, তেনেকুৱা দৰকাৰ আছে। এইটো জ্ঞান নহয়। আৰু মই জনা নাছিলোঁ তাতে দুজন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ বহি আছে। মই এনেকৈ ডাঙৰকৈ ক্লাছ দিছোঁ, তাৰপিছত ক্লাছ শেষ হোৱাৰ পিছত দুইজনীয়ে মোৰ ওচৰত আহিছে, এজনী কান্দি আছে, দুইজনী একেলগে আহিছে, এজনীক ৰখাইছোঁ, দুইজনী কান্দি আছে। চি ইজ ক্ৰাইং। তো জীৱনৰ সমস্যাবিলাক কৈছে। যাই হওক, যেতিয়া গৈছে মন্দিৰৰ পৰা, চি হেড এ স্মাইলিং ফেচ, দেন এনাডাৰ লেডি, তেওঁ ডন বস্কো ইউনিভাৰ্চিটিৰ প্ৰফেচৰ, মাথাজীৰ চেম প্ৰব্লেম। তো মাথাজীয়ে নেক্সট দিনাই মোক মেছেজ কৰিছিল যে কৃষ্ণই মোৰ জীৱনটো বচালে। তাৰমানে নাজানো তাই কি ভাবি আছিলে, হয়তো এটা মুহূৰ্তত অলপ সময়ৰ কাৰণে কিবা এটা শুনিলে, সেইটোৱে তেওঁৰ জীৱনটো কি কৰিলে? তেওঁ জীৱনটো বচাই দিলে। মোক মেছেজ কৰিছে, কৃষ্ণই মোক জীৱনটো বচাই দিলে। বুজিছে এইবিলাক বস্তু? এইবিলাক বস্তু কিমান ইম্পৰ্টেণ্ট বুজি পাইছে? ইমান এখন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ, নিজৰ জীৱনটোৱে কপি আছে, ঠিক কৰিব পাৰে। বেলেগক কি শিক্ষা দিব, কি জ্ঞান দিব? হাৰ লাইফ ইজ ইটছেল্ফ ইনচিকিউৰ। এজন ব্যক্তিৰ নিজৰ জীৱনটোৱে যে ইনচিকিউৰ হয়, কেনেকৈ সি আনৰ লাইফটো চিকিউৰ কৰিব? আমি ৰাতিপুৱা চৰ্চা কৰিছোঁ LIC, লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। আৰু সিহঁতে আমাৰ জীৱন বীমা কেনেকৈ দিব? মানুহৰ জীৱন বীমা মানুহৰ জীৱনটো মৰাৰ পৰা ৰখাব পাৰিব? যে ফলছ প্ৰতিশ্ৰুতি, মিথ্যা প্ৰতিশ্ৰুতি দিয়ে। আচলতে that is duplicate LIC. What is real LIC? ISKCON, আন্তৰ্জাতিক কৃষ্ণ ভগৱানৰ সংঘ। এইটো হৈছে ৰিয়েল LIC। এইটো জীৱনৰ বীমা দিয়ে, জীৱন বীমা দিয়ে। যেতিয়া এই জীৱনত থাকিব, সি আনন্দৰে থাকিব, he will lead a very happy life, or at the end of life
জীৱনৰ শেষত যদি ভগৱানৰ স্মৰণ কৰিব পাৰে দেন হি উইল গো বেক টু গড হেয়াৰ তো জীৱনৰ সুৰক্ষা কোনে দিছে ইস্কনে দিছে তেওঁলোকে LICয়ে লিখে যোগক্ষেমম বহাম্যহম আপোনাৰ যিটো বস্তু নাই সেইটো মই যোগান ধৰিম আৰু যিটো বস্তু আছে সেইটোৰ মই সুৰক্ষা প্ৰদান কৰিম এটা গীটাৰ শ্লোক চুৰি কৰি আনিছে আৰু আজিলৈ আমি দেখা নাই যে LIC কৰি কেতিয়া সব বস্তুবিলাক ঘূৰাই পায় LIC কৰিব তাৰপিছত তল সৰু সৰু আখৰেৰে লিখা থাকে কণ্ডিশ্যন যিবিলাক আপুনি চকুৰে চশমা লগালে দেখা নাপায় তাতে লিখা থাকিব যদি ভূমিকম্প হৈ আপোনাৰ ঘৰ ভাঙি যায় তেতিয়া টকা নাপাব সুনামি হলে নাপাব এনেকৈ কি কণ্ডিশ্যন দেখা কণ্ডিশ্যন বি এপ্লাই হলে টকা পাব আৰু মানে টুপি পিন্ধালে আপোনাৰ LIC কৰি আপোনাৰ গাড়ী এক্সিডেণ্ট হলে গম পাই লগে লগে টকা দিয়ে কিমানবাৰ আপোনাক হেৰি এনকুৱাৰী কৰিব আহিব তো সেইকাৰণে কিন্তু কৈছে জীৱনৰ বীমা কৈছে যে জগন্নাথপুৰীত পৰম্পৰা আছে আপোনালোকে জানে জগন্নাথপুৰী যিবিলাক ভগৱানৰ সেৱাবিলাক আছে এটা পৰিয়ালে যি বাচন ধুৱে সেই বাচনেই ধুব যি মাটিৰ বাচন বনায় সেই মাটিৰ বাচনেই বনাব পৰম্পৰা সেইটো চেঞ্জ নহয় যি ভগৱানৰ সেই ভগৱানৰ ভোগেই বনাই আছে যি শংখ বজায় যি শংখই বজাই আছে যি ভগৱানৰ পতাকা চেঞ্জ কৰিছে সি দেউতাই চেঞ্জ কৰিছিলে তাৰপিছত সিও চেঞ্জ কৰি এনেকৈ পৰম্পৰা চব সেৱাবিলাক তেনেকুৱা সলনি নহয় তো যি পতাকা সলনি কৰাৰ যিটো সেৱা যেতিয়া ল'ৰা হৰে কৃষ্ণ যেতিয়া ল'ৰা 8 বছৰ হয় তেতিয়া তেওঁক সংস্কাৰ দিয়ে তাৰপিছত কিছুমান অনুষ্ঠান সম্পন্ন কৰি তেওঁক 8 বছৰ বয়সতে কি কৰিব লাগিব পতাকাৰ সেৱা কৰিব লাগিব দেউতাই লৈ গৈছে 8 বছৰত ওপৰলৈ লৈ গৈছে আপোনালোকে জানে জগন্নাথ মন্দিৰটো কিমান ওখ তো তালৈকে লৈ গৈছে আৰু তাতে কোনো জখলা নাথাকে পাহাৰ হিলৰ বনোৱাটো বগাই বগাই যাব লাগে তো যেতিয়া চেঞ্জ কৰিলে যেতিয়া নামিবৰ সময়ত এই বাচ্চাটোৰ ভৰিখন স্লিপ হ'ল আৰু মানুহ সবেই চাই আছে তলৰ পৰা দেউতাই ওপৰৰ পৰা চাই আছে তললৈ পৰিছে আৰু তলত পকাত পৰা মানে কি হ'ব তাৰ চেহাৰা থাকিবনে একো নাথাকে এইটো ইট ইজ ৰেকৰ্ডেড এইটো বনাই কেনে কোৱা ঘটনা নহয় তো যেতিয়া বাচ্চাটো পৰিছে জাষ্ট পৰিব পৰাৰ এক মুহূৰ্তৰ আগত ক'ৰবাৰ পৰা 4টা বান্দৰ আহিছে 4টা বান্দৰ আহি কেনে থাপ মাৰি ধৰিছে জয় জগন্নাথ স্বামী কি 4টা বান্দৰ ক'ৰ পৰা আহিছে কোনেও নাজানে বাচ্চাটো ধুনীয়াকৈ নমাই থৈছে বাচ্চাটো আকৌ ধুনীয়াকৈ থিয় হৈ কেনে দেউতা চাই আছে পৰলে দেউতা আহি আছে আৰু বান্দৰকেইটা গুচি গ'ল সেইকাৰণে কৈছে জীৱন বীমা কোনে দিয়ে ভগৱান দিয়ে সেইকাৰণে কৃষ্ণই কৈছে অনন্য চিন্তয়ন্তো মাম येन पर्युपासते तेषां नित्याभियुक्तानां যোগক্ষেমম বহাম্যহম তো ৰামায়ণত বৰ্ণনা কৰা আছে যেতিয়া প্ৰভু ৰামচন্দ্ৰ বনলৈ গৈছে আপোনালোকে সকলোৱে জানে যে ভৰত গৈছিলে ঘূৰাই আনিবৰ কাৰণে ৰামক প্ৰভু ৰামক তো ৰাম কৈছে মই নাহোঁ তেওঁ ৰামে কি কৈছে তেওঁৰ চৰণ কমল তেওঁৰ হাতত দিছে আৰু সেই চৰণ পাদুকা এই চৰণ পাদুকা মস্তকত ধাৰণ কৰি কেনে ঘূৰি আহিছে আৰু প্ৰভু ৰামৰ স্থানত এই চৰণ পাদুকা স্থাপন কৰিছে আৰু কৈছে এই চৰণ পাদুকাই এই আমাৰ যি ৰাজ্যৰ অযোধ্যাৰ যিমানবিলাক বস্তুৰ আৱশ্যকতা আছে ভৰণ পোষণ কৰিব যোগক্ষেমম বহাম্যহম কৈছে ভগৱানে যেনেকৈ এই জগতৰ ভৰণ পোষণ কৰে ভগৱান নালাগে ভগৱানৰ চৰণ পাদুকায়ো কি কৰিব পাৰে আমাৰ ভৰণ পোষণ কৰিব পাৰে সেইকাৰণে ভগৱানৰ চৰণ পাদুকা কি বুলি কোৱা হয় প্ৰভু পাদ ভগৱানৰ চৰণ পাদুকা কি বুলি কোৱা হয় প্ৰভু পাদ প্ৰভুৰ যি চৰণ কমল বা প্ৰভুৱে যি চৰণ পাদুকা ব্যৱহাৰ কৰে ঠিক তেনেকৈ কলি যুগত ভগৱানৰ চৰণ কমলে এজন ব্যক্তিৰ ৰূপত আৱিৰ্ভাৱ হৈছে His divine grace as he Bhaktivedanta Swami Srila Prabhupada Maharaj ki. So, Srila Prabhupada is a personification of Lord Krishna's lotus feet. সেইকাৰণে প্ৰভুপাদে এই জগতৰ ভৰণ পোষণ কৰি আছে এটা ইস্কন চেণ্টাৰ কিমান ভক্ত থাকে কিমান মানুহৰ খোৱা ইট ইজ ন' কাউণ্টিং কৰোণাৰ সময়ত মানুহৰ ঘৰত খাবলৈ নাই ধনী মানুহ ঘৰত চব্জি নাই চাউল নাই টকা আছে বস্তু নাই আৰু প্ৰভুপাদে কি কৰিছে কৰোণাৰ সময়ত ঘৰৰ পৰা ওলাই গৈ কেনে মানুহবিলাক খুৱাই আছে কি কৰি আছে কৰোণাৰ সময়তো মন্দিৰৰ পৰা ইস্কন মন্দিৰৰ পৰা গৈ মানুহবিলাকে কি কৰি আছে খোৱা দি আছে
সেইকাৰণে এইবিলাক বস্তু অতিউক্তি নহয় এনেকুৱা নহয় যে আমি ইস্কনত আছোঁ সেইকাৰণে আমি বেছিকৈ কৈ আছোঁ তেনেকুৱা ইটছ এ ফেক্ট ইটছ ন'ন ফেক্ট সবেই জানে এইবিলাক কথা সেইকাৰণে কেৱল ভাগৱতত বৰ্ণনা কৰা আছে কলেৰ দোষ নিধে ৰাজা अस्ति हि एको महान गुणः कीर्तनात् एव कृष्णस्य मुक्त संग परम ब्रजे কলি যুগত ভাল বুলিবলৈ একো নাই আৰু আমাৰ বিলাকে এই বেয়াবিলাক চাই চাই আমি ইমান ডিষ্টাৰ্ব ফিল কৰোঁ ভক্তই ফিল কৰে অভক্তই ফিল কৰে চবেই মানুহৰ সেইটোৱে ডিষ্টাৰ্ব হয় নিজৰ প্ৰব্লেমতকৈ বেছি প্ৰব্লেম কি বাহিৰৰ বেয়াটো চাই সেইটো পাগলা হৈ থাকে আৰে বাহিৰটো বাদ দে আগতে নিজৰটো ঠিক কৰ বাহিৰটো থাকক কৈছে যে no one can harm you unless you harm yourself আমি যে নিজে নিজৰ হানি নকৰো কোনোৱেও বাহিৰৰ মানুহে আপোনাক হানি কৰিব নোৱাৰে আৰু বেছিকৈ হানি কোনে কৰে আমি বাহিৰৰ মানুহে কৰে নে আমি নিজে নিজৰ হানি কৰোঁ কি কয় আপোনালোকৰ অনুভৱ কি হয় আমি নিজকে নিজৰ অনিষ্ট কৰোঁ নে আনে আহি আমাৰ অনিষ্ট কৰে শিৱমৰ দেউতাই কি কয় ঠিক না প্ৰভু ঠিক কৈছে না we harm ourselves because of uncontrolled mind because no one can harm us সেইকাৰণে কৈছে কলেৰ দোষ নিধে ৰাজা এইটো শাস্ত্ৰত লিখা আছে কলিযুগ দুখৰ সাগৰ সেইটো কিয় ক'ব লাগে আৰু এই সংসাৰত আমি কিমান দিন জীয়াই থাকিম হৰে কৃষ্ণ প্লিজ প্ৰভু পিক ইউৰ মোবাইল ছুইচ অফ তো আমি গোটেই জগতক শিকাওঁ আৰু ভক্তবিলাকে নিজে কৈ দিয়ে ন প্ৰভু মোবাইল ফোন কথা পাতিব পাৰে ক্লাছত ন প্ৰব্লেম আমি জগতক শিক্ষা দিওঁ দিছ বেড তো কৈছে লিখাই আছে এইটো আমি কি প্ৰমাণ কৰি দেখাব লাগে এইটো দুখৰ সময়টো আমি জানোৱেই খোৱা বস্তু বেয়া হাৱা বেয়া পানী বেয়া সম্পৰ্ক বেয়া মানুহৰ মন বেয়া ব্যৱহাৰ বেয়া আচাৰ ব্যৱহাৰ বেয়া সব বস্তু কলি কণ্টামিনেটেড লিখা আছে মানুহৰ আয়ুটো কমি যাব মানুহৰ জীৱনটো অমংগলময় হয় মংগলময় নহয় অশুভ কয় ফুটা কপাল বুলি কয় কেতিয়া ভাগ্যই লগ নিদিয়ে তো কলহপ্ৰিয় কাজে পেচাল লাগি থাকে কিন্তু ইমানবিলাক বেয়া থকাৰ পিছতো মানুহৰ আয়ুটো কম এই 60-70 বছৰ জীয়াই থাকে 80 বছৰ জীয়াই থাকে কিন্তু এই কলিযুগৰ এটা মহান গুণ এটা আছে কি মহান গুণ আছে কেৱল যদি ভগৱানৰ নামৰ আশ্ৰয় লয় এই নাম এটাক উদ্ধাৰ কৰিব পাৰে তাৰ নামে তাৰ জীৱনটো কি কৰিব পাৰে মংগলময় কৰিব পাৰে কিন্তু আমাৰ হেতুৰ ওপৰত বিশ্বাসটো কম আমাৰ শাৰীৰিক সামৰ্থ্য আমাৰ বল আমাৰ ধন আমাৰ আত্মীয় স্বজন আমাৰ সামাজিক প্ৰভাৱ ছ'চিয়েল ইনফ্লুৱেঞ্চ এইবিলাকৰ ওপৰত আমাৰ বেছি ভৰসা কিন্তু ভগৱানৰ ওপৰত আমাৰ ভৰসাটো কম সেইকাৰণে আমাৰ জীৱনটো ইনঅস্পিচিয়াছ বিকজ অফ দ্যাট আৱাৰ লাইফ ইজ ভেৰি ইনঅস্পিচিয়াছ সেইকাৰণে কৈছে अस्ति हि एक महान गुणः এইটো হৈছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 তো ভক্তি যেটো প্ৰথম সিম্পটম ফাৰ্স্ট সিম্পটমস ক্লেশটো আপোনাৰ পৰা কি হৈ যাব কম হৈ যাব নোহোৱা হৈ যাব আৰু আমি সকলোৱে কি বিচাৰো ক্লেশটো লাগে নে কম হ'ব লাগে আৰু যদি লাগে তেতিয়াহলে এইবিলাক কৰাৰ দৰকাৰ নাই তেতিয়া যেনেকৈ আছে তেনেকৈ থাকক কিন্তু যদি ভাবে যে মোৰ জীৱনটো কষ্টবিলাক অলপ কম হ'ব লাগে তেতিয়াহলে কি কৰিব লাগিব বেলেগ আৰু উপায় নাই সৰ্বধৰ্মান মামেকং অহং ত্বাং মোক্ষয়িষ্যামি মা শুচ ভয় কৰিব নালাগে কৃষ্ণ কৃষ্ণ মহাবাহো ভক্তানাং অভয়ঙ্করঃ त्वं एक दैवमाननां अपवर्गसि संस्कृते तो কৈছে কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্করঃ আমি এই জগতৰ সবৰে কি আছে ভয় কি লাগি থাকে বুকখন কি ধকধক মাৰি থাকে এনে ধকধক কৰি থাকে আৰু এক্সট্ৰা ধৰকনটো বাঢ়ি যায় হয় কি না ভয় কি হ'ব কি হ'ব কি হ'ব কি হ'ব কি হ'ব তো এই ভয়ৰ পৰা মুক্ত হোৱাৰ কাৰণে কি কৈছে অৰ্জুনে কৈ আছে অৰ্জুনৰ যেনেকুৱা বিপদ আছিল তেনেকুৱা বিপদ আমাৰ কাৰো হোৱা নাই চাৰিওফালে সবে অস্ত্ৰ লৈ ৰখি আছে মাৰিবৰ কাৰণে বুজিছে না ডাঙৰ যোদ্ধা কৈছে এতে কোৱা আছে তিমিংগল
এই যোদ্ধাবিলাকক কিহৰ লগত তুলনা কৰিছে ভীষ্ম কৰ্ণ দ্ৰোণাচাৰ্য এই যোদ্ধাবিলাকক কিহৰ লগত তুলনা কৰিছে তিমিংগল মানে যে তিমি মাছ থাকে না তিমি মাছক এবাৰতে কৰি গিলি খাব পাৰে তিমি মাছ কিমান ডাঙৰ ভেৰি বিগ তিমিংগলটো এতিয়া নাই তিমি মাছ আছে শাৰ্ক এই শাৰ্ক মাছক যদি কোনোবাই গিলি কেনে খাব পাৰে সেইটো মাছ কিমান ডাঙৰ হ'ব লাগিব হা কাৰণে এটা তুলা উপমা এটা দিছে তো সেই যোদ্ধাবিলাক ইমান ডাঙৰ আছিলে কিন্তু অৰ্জুনক তিমি মাছৰ লগত তুলনা কৰিছে কিন্তু অৰ্জুনৰ ভয় নাছিলে কেলে কৃষ্ণৰ লগত আছে যে কৃষ্ণ কৃষ্ণ মহাবাহো ভক্তানাং অভয়ংকৰ যে যুদ্ধ কৰি আছে এটা সময়ত কৃষ্ণই কৈছে এই ঘোঁৰাকেইটাৰ পিয়াহ লাগিছে অৰ্জুন অলপ পানী খুৱাই লওঁ নেকি যুদ্ধ ক্ষেত্ৰৰ ভিতৰত ধুনীয়াকৈ ৰথখন নমাই থৈ ঘোঁৰাকেইটা খুলি নি ধুনীয়াকৈ পানী চানী খুৱাইছে একো নাই টেনশ্যন বিন্দাছ আকৌ পানী চানী খুৱাই আকৌ ধুনীয়াকৈ মাছাজ চাছাজ কৰি ঘোঁৰাকেইটা ৰথত লগাইছে তাৰপিছত আকৌ যুদ্ধ কৰি আছে চাইছে আমাৰ হ'লে কি অৱস্থা হ'ল হয় তেতিয়া মূৰ্ছাকৈ আমি তাতে বাগৰি পৰিলোহেঁতেন কি মূৰ্ছাকৈ বাগৰি পৰিলোহেঁতেন সেইকাৰণে কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ংকৰ তুমি একো দৈহমানানাং কৈছে এই সংসাৰ দৈহমানানাং মানে আমাক পুৰি আছে কি কৰি আছে পুৰি আছে কিহে পুৰি আছে জুয়ে পুৰি আছে কি জুই ত্ৰিটাপ্লেছ আমাক কি কৰি আছে জ্বলাই আছে তম একো দৈহমানানাং কৈছে তম এক মানে আপুনি একমাত্ৰ সাধন মানে বেলেগ আৰু সাধন নাই কোনোবাই কয় বেলেগ কিবা যেনে ডক্টৰবিলাকে জানে এইটো মলম লওক দিছ দ্য বেষ্ট অইনমেণ্ট থাকে ঠিক না ঠিক তেনেকৈহে আমাৰ সংসাৰৰ তাপ নিবাৰণ কৰিবৰ কাৰণে বেষ্ট অইনমেণ্ট ইজ কৃষ্ণ কনচিয়াছনেছ তাৰ তম একো দৈহমানানাং অপবৰ্গী সংস্কৃতেহে অপবৰ্গ মানে এই পবৰ্গৰ পৰা চিৰকালৰ কাৰণে আমাক কি কৰিব মুক্ত কৰিব পাৰে প মানে পৰিশ্ৰম আমি আকৌ বাৰে বাৰে কৈ থাকোঁ প মানে হৈছে পৰিশ্ৰম ভ মানে হৈছে ফেন ব মানে বন্ধন ভ মানে ভয় আৰু ম মানে মৃত্যু এইবিলাকৰ পৰা ক্লেশ অগ্নি শুভদা আৰু শুভদা মানে হৈছে টু মেক আৱাৰ লাইফ ভেৰি অস্পিচিয়াছ তো এতিয়া কৈছে শুভ বুলি ক'লে আমি কি বুজোঁ কোনোবাই যে বহুত দেখিবলৈ বহুত ধুনীয়া হয় কাৰেক্ট না তেন হি ৱাজ ভেৰি অস্পিচিয়াছ কাৰোবাৰ যদি বহুত পঢ়া শুনা থাকে এইটো ভাল খুব ধনী ঘৰত জন্ম পায় ভাবে যে বহুত শুভ হয় আৰু তেনেকৈ বহুত শাৰীৰিক বল থাকে তেনেকৈ বস্তুবিলাক কিন্তু আমি জানিব লাগে যে এই বস্তুবিলাক হৈছে টেম্পৰেৰী এইবিলাক সদায় নাথাকে তো যাই হওক যেতিয়া আমি সংসাৰত আমি থাকোঁ আৰু কৈছে যে ইয়াতে কিবা ভাল কৰ্ম কৰি পুণ্য কৰ্ম কৰি যেতিয়া মানুহ স্বৰ্গলোকত যায় তাতে সদায় থাকিব নোৱাৰে যে পুণ্য শেষ হয় তো আকৌ ঘূৰি আহিব লাগে তো সেইকাৰণে যদি কোনোবাই কৃষ্ণ ভক্তৰ অনুশীলন কৰে তেনেহ'লে এই জীৱনতো তেওঁ সুখে থাকিব পাৰিব আৰু জীৱনৰ শেষত তেওঁ যদি ভালকৈ কৃষ্ণ ভক্তৰ অনুশীলন কৰে ভগৱানৰ স্মৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁ ভগৱানৰ ধামত যাব পাৰিব আৰু তেওঁ ঘূৰি আহিব নালাগে ন তৎ ভাস্যতে সূৰ্য ন শশাংক ন পাৱক য়দ গত্বা নিৱৰ্তন্তে তদ্ধাম পৰমং মম আৰু সেইখন জগতত কি নাই পলিটিক্স নাই কূটনীতি নাই চিটিং নাই তাতে কালৰ প্ৰভাৱ নাই ৰজগুণৰ তমগুণৰ প্ৰভাৱ নাই অনলি পিয়ৰ গুডনেছ আৰু তাতে কি নাই সবতকৈ যিটো ডাঙৰ প্ৰব্লেম আমাৰ সকলোৰে এটা বেমাৰ এটা আছে কি বেমাৰ এটা আছে আমাৰ সকলোৰে কি আছে কুণ্ঠা কি আছে কুণ্ঠা মানে কি এংজাইটি টেনশ্যন আৰু ভগৱানৰ ধামত কি নাই কুণ্ঠা নাই সেইকাৰণে ভগৱানৰ ধামক কি বুলি কোৱা হয় বৈকুণ্ঠা সেইকাৰণে ভগৱানৰ ধামক কি বুলি কোৱা হয় বৈকুণ্ঠা মানে কয় বৈকুণ্ঠ কৈ থাকে যে কুণ্ঠা নাই আৰু আমাৰ এই জগতত কি আছে খালি কুণ্ঠাই আছে আৰু বেলেগ একো নাই কি আছে আৰু কুণ্ঠা আছে আৰু তথাপি আমি ইয়াৰ পৰা লৰচৰ কৰিব নোৱাৰি ইয়াতে থাকিব বিচাৰোঁ এডজাষ্ট কৰি কিবা কিবি কৰি LIC ধৰি হ'লে কিবা কিবি কৰি বাট ট্ৰেন্সেন্ডেন্টেল LIC দিছে কৃষ্ণ তো ক্লেশ অগ্নি শুভদা মোক্ষ লঘুতাকৃত আৰু যেতিয়া কৃষ্ণ ভক্তিৰ অনুশীলন কৰে জেনেৰেলি আমি দেখা পাওঁ যে কেতিয়া মানুহ যে বুঢ়া হয় আমাক কেতিয়া ভক্তবিলাক মাতে বহু আহিবচোন হ'লে কীৰ্তন কৰি দিব বোলে কেলে এই মৰা নাই বুঢ়াটো মৰিব লাগে বৰ দিগদাৰ দি আছে এই বুঢ়ীটো বোলে মৰা নাই টিকেটটো কাটিব লাগে
আৰু যি আছে সিও কয় প্ৰভু অলপ জব চব ভালকৈ কৰক না, মই যাওঁ আৰু নাথাকোঁ, পলাব খোজে। কি কৰিব খোজে? সেইটোকে এস্কেপিষ্ট। মানে এই সংসাৰ যদি বহুত কষ্ট পায়, মানুহকেইটা আত্মহত্যা পৰ্যন্ত কৰে, এইবিলাক সহ্য কৰিব নোৱাৰে। কিন্তু ভক্তি কৰিলে কি হয়, মানুহৰ মাজত এই যে পলোৱাৰ যিটো টেণ্ডেঞ্চি, যাওঁ ইয়াৰ পৰা। সেইকাৰণে আমি এতিয়া যাওঁ অৱস্থাটো অহা নাই, কাৰণ আমাৰ শৰীৰত বল আছেতো। এতিয়া আমাৰ ঠিক এতিয়া আমি যাওঁ বুলি নকওঁ। যেতিয়া খোৱাটো হজম নহ'ব, তাৰপিছত লিভাৰ কিডনীয়ে কাম নকৰিব, দাঁতবিলাক হেৰি হ'ব, চকুৰে ভালকৈ নেদেখা হ'ব, আৰু ঘৰৰ মানুহবিলাকে কৈ থাকিব এই বুঢ়াটোৱে নিজেও নোখোৱে, ৰাতিটো ভু ভু কৰি থাকে, আমাকো ঘুমটি মাৰি আৰু কথাই কথাই কাট মাৰি ক'ব এই মৰি গ'লেই ভাল। তো সেইকাৰণে কিন্তু ভক্তিটো এনেকুৱা এটা বস্তু, ভগৱানৰ ভক্তই কি কয়, নাৰায়ণ পৰায়ণঃ নৰকতস্য বিভ্যতি স্বৰ্গ স্বৰ্গ অপবৰ্গ নৰকসু অপিতুল্যাৰ্থ দৰ্শিনঃ। ভগৱানৰ ভক্তই কি কয়, স্বৰ্গত যাব লাগিলে ডেট ইজ অলছ' অল ৰাইট, বোলে মুক্তি দি দিলোঁ ব্ৰহ্মজ্যোতিত গুচি তেতিয়াও অল ৰাইট, বোলে তই নৰকত যা তাতেও অল ৰাইট। মানে জীৱনৰ যিকোনো পৰিস্থিতিতে তেওঁ সুখী হৈ থাকে, হি ইজ হেপী। সেইজন নাৰায়ণ পৰায়ণ, যিখন কৃষ্ণ ভাৱনামী ব্যক্তি, তেওঁৰ জীৱনৰ যিকোনো অৱস্থাত, ডেকা অৱস্থাত, বুঢ়া অৱস্থাত, বেমাৰী অৱস্থাত, জীৱনৰ সকলো অৱস্থাতে আমি তেওঁ কি হৈ থাকে, আনন্দময় অৱস্থা এটা লাভ কৰে। সেইকাৰণে কৈছে ক্লেশগ্নি সুভদা মোক্ষ লঘুতাকৃত সুদুৰ্লভা। আৰু যে এই কৃষ্ণ ভক্তি, এই কৃষ্ণ চেতনা, কৃষ্ণ ভাৱনামৃত, এইটো পোৱাটো খুব দুৰ্লভ। এইটো পোৱাটো কি হয়, খুব দুৰ্লভ। তো এইটো পাবৰ কাৰণে ইমান সহজে পোৱা নাযায়। তো আপোনালোকে সকলোৱে জানে যে আমি যে মনুষ্য দেহটো লাভ কৰিছোঁ, তাৰ আগতে আমি কিমানটা দেহ সলনি কৰিব লাগে, কিমানটা যোনি পৰিৱৰ্তন কৰিব লাগে, বেলেগ বেলেগ যোনিত গৈ দেহ ধাৰণ কৰিব লাগে। মনুষ্য পোৱাৰ আগতে 80 লাখ 80 lakhs 80 lakhs না, মানুহৰ 4 lakhs। জলজা নৱলক্ষাণি কাউণ্টিং কৰিব, জলজা নৱলক্ষাণি 9 lakhs। ক্ৰিময় ৰুদ্ৰ সংখ্যকঃ, তো প্লান্টস এণ্ড ৰেপটাইলছ 11 lakhs। পক্ষিণাম 10 লক্ষানাম, হিচাপ কৰি আছে 63 লক্ষবি পশৱঃ, আৰু 30 lakhs ভেৰাইটিজ আছে পশু। কিমান হৈ গ'ল? জলজা নৱলক্ষাণি স্থাৱৰঃ লক্ষবিংশতি, আৰু যিবিলাক গছ গছনি, যিবিলাক মুভমেণ্ট কৰিব সেইবিলাক 20 lakhs। কিমান হ'ল? আৰু 4 লাখ কি থাকিলে, আৰু মানুহবিলাক থাকিলে, আমাৰ লিষ্টত নামটো তাতে আছে, আমাৰ নামটো তাতে আছে। তো সেইকাৰণে এই মনুষ্য জীৱন পোৱালৈকে ইট ইজ এ লং টাইম, সেইকাৰণে সুদুৰ্লভ। আৰু বাকী তলৰ যিমানবিলাক যোনি আছে তাতেতো কৃষ্ণ ভক্তি পোৱাৰ কোনো চান্স নাই, প্ৰেক্টিছ কৰাৰ কোনো চান্স নাই। অকল ভৰত মহাৰাজ আছিলে, তেওঁ কৰিছিলে কৃষ্ণ ভক্তিৰ অনুশীলন, ইভন ইন দ্য বডি অফ এ ডিয়াৰ, হৰিণৰ দেহটোতো কৰিছিলে, কিন্তু আমাৰ কাৰণে সেইটো সুযোগ নাই। সেইকাৰণে কৈছে সুদুৰ্লভ। আৰু ইভন মনুষ্য জন্ম পোৱাৰ পিছতো এইটো পোৱাটো বহুত দুৰ্লভ। মই কেইজন ভক্ত আহিছিলে, তেওঁলোক গুচি গ'ল, এটা সুযোগ এটা পাইছিলে, কিন্তু সেইটো গুচি গ'ল। তেওঁলোকে অলপমান ধৈৰ্য ধৰি থাকিলেহেঁতেন, এটলিষ্ট তেওঁলোকে জীৱনত এটা অমূল্য বস্তু পালেহেঁতেন। সেইটোৰ পৰা তেওঁলোক কি হৈ গ'ল, বঞ্চিত হৈ গ'ল। বাহিৰত গৈ কি কৰিব, এইটো আৰু বজাৰ কৰা, ঘৰ চোৱা, কাপোৰ, এইবিলাক বেলেগ নহয়, সেইটো কৰিয়ে আছে জীৱনটো। টিভি চোৱা, খেল চোৱা, ক্ৰিকেট চোৱা, ফুটবল চোৱা, আৰু ভাল ভাল ধুনীয়া টংলাত হেৰিবিলাক হৈছে, দোকান ঘৰবিলাক বনাইছে, এম বাজাৰ, ষ্টাইল বাজাৰ, আৰু কি বাজাৰ, তাতে গৈ পকেটটো খালী কৰা, বস্তুৰ ঘৰবিলাক ভৰাই দিয়া। তো ক্লেশগ্নি শুভদা মোক্ষ লঘু সুদুৰ্লভা। সেইকাৰণে যদি এইটো পায় কেতিয়াবা, এইটো কি কৰিব লাগে, এইটো ল'ব লাগে। আৰু এইটো কেনেকৈ পোৱা যায়, এইটো সাধু সংগত পোৱা যায়, এইটো এনে কৃষ্ণ ডাইৰেক্ট ভগৱানৰ পৰা পোৱা নাযায়। সতম প্ৰসংগাত মম বীৰ্য সংবিদো ভৱন্তি হৃৎকৰ্ণ ৰসায়ন কথা তজ্জুসনদ आंसू अपवर्ग वर्तमनि শ্ৰদ্ধা ৰতিৰ ভক্তিৰ অনুক্ৰমিষ্যতি। কেৱল ভকতৰ সংগত এই ভগৱানৰ প্ৰতি, ভগৱানৰ কথাৰ প্ৰতি শ্ৰদ্ধা, বিশ্বাস, ৰতি, প্ৰেম, এই বস্তুবিলাক উৎপন্ন। শুভদা মোক্ষ লঘুতাকৃত সুদুৰ্লভ চন্দ্ৰানন্দ বিশেষাত্মা। আৰু এই কৃষ্ণ ভক্তি, ভগৱত ভক্তি আপোনাক কি প্ৰদান কৰে? আনন্দ প্ৰদান কৰে। আমাক সকলোকে কি লাগে? আনন্দ লাগে না?
সেইকাৰণে আমি আনন্দ বজাৰত যাওঁ না, আনন্দ বজাৰ আহে না, আনন্দ বজাৰত যাওঁ, কেলৈ যাওঁ? আনন্দ লাগে। পিছে পালে এতিয়ালৈ আনন্দ বজাৰত গৈ আনন্দ পালে? কিমান পকেট খালী কৰিলে আনন্দ নায়েই নাই। অকণমান সময় ভাল লাগে আৰু না, তাৰপিছত আকৌ বাহিৰত আহিলে আনন্দ শেষ। তো কৈছে 18 প্ৰকাৰৰ আনন্দ আছে সংসাৰত। এটা হৈছে জড় আনন্দ, মানে ভৌতিক জগতৰ বস্তুবিলাক যিমানবিলাক এক্টিভিটিবিলাক কৰি কিনে আমি খাই শুই চিনেমা চাই খেলা ধূলা কৰি মোবাইল চাই হোৱাটছআপ ফেচবুক এনেকুৱা ধৰণৰ বস্তুবিলাক কৰি কেনে বিদেশত গৈ এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আমি আনন্দ পাওঁ, এইটোকে জড় আনন্দ। আৰু 2 নম্বৰ আনন্দ হৈছে ব্ৰহ্মানন্দ। যেতিয়া এই জগতৰ ক্লেশৰ পৰা এজন ব্যক্তি মুক্ত হৈ পৰে আৰু তেওঁ যেতিয়া ব্ৰহ্মজ্যোতিত যায়, ব্ৰহ্মজ্যোতিত 3 গুণৰ প্ৰভাৱ নাথাকে, তাতে কোনো ক্লেশ নাথাকে। আৰু যিহেতু তেওঁ শৰীৰ নাই, তো সেইকাৰণে তেওঁৰ এই 3 ধৰণৰ ক্লেশৰ পৰা তেওঁ মুক্ত হৈ পৰে। হৰে কৃষ্ণ। আপুনি শুনক, বেলেগক শুনাব গৈ আপুনি নিজে শুনক, কাৰণ আপুনি সেইবিলাক কৰাৰ কাৰণে তেওঁলোকৰ দৃষ্টিভংগ, সকলোৰে দৃষ্টিভংগ হৈছে, ধ্যান ভংগ হৈছে। ঠিক আছে, হৰে কৃষ্ণ। তো মই দুখিত বাৰে বাৰে এইবিলাক কথা ক'ব লগা হয় আপোনালোকক। তো আনন্দ 3 নম্বৰ আনন্দ কি? প্ৰথম আনন্দ মই কি কৈছিলোঁ? মনমোহন প্ৰভু। 2 নম্বৰটো এইবিলাক আগৰ পৰাই জানে তেওঁ, এতিয়া ক্লাছত শুনিলেও নুশুনিলেও এইবিলাক জানে, এইবিলাক সেইকাৰণে ক'ব পাৰিছে। তাৰপিছত 3 নম্বৰটো হৈছে, 3 নম্বৰটো কৈ দিয়ক। মই তেওঁক সুধিছোঁ, মনমোহন প্ৰভু। 3 নম্বৰটো হৰে কৃষ্ণ, হৰে কৃষ্ণ। ভক্তি আনন্দ। 3 নম্বৰ আনন্দ কি? ভগৱানৰ ভক্তি কৰি কিনে যিটো আনন্দ পায়, চবতকৈ বেছি আনন্দ কি? সকলো বাহিৰৰ মানুহেও জানে ভক্তবিলাকৰ ইমান টকা পইচা একো নাই, টকা পইচাও নাই, ঘৰ দুৱাৰো নাই, একো নাই, 2টা ধুতি কুৰ্তা জপমালা এইকাৰণে আৰু একো নাই। কিন্তু চবতকৈ আনন্দত কোনে থাকে? সেইকেইটা ভক্ত কেইটাই থাকে। ৰাতিপুৱা 4:30 পৰা জপিবলৈ আৰম্ভ কৰে, ৰাতিলৈকে জপিয়াই থাকে, সিহঁতে খালি ফূৰ্তিতে থাকে সিহঁতে, বৈকুণ্ঠ মেল চব। তো এইটো হৈছে ভক্তিৰ পৰা যিটো আনন্দ, সেইটোৰ আনন্দ এই কৈছে যিটো জড় আনন্দ, জড় আনন্দটো যদি 1 কোটি গুণ 1 কোটি বঢ়াই দিয়ে তেতিয়াহ'লে ব্ৰহ্মানন্দ। আমাৰ ব্ৰহ্মানন্দৰে অনুভূতি নাই, আৰু ব্ৰহ্মানন্দটো যদি আনলিমিটেডলি আপুনি মাল্টিপ্লাই কৰে তেতিয়াহ'লে ভক্তিৰ পৰা পোৱা আনন্দ। আনন্দের সীমা নাই আর নিরানন্দ দূরে যায়, আনন্দের সীমা নাই। তো সেইটো ভক্তিলে সেইটো আস্বাদন কৰে। ভক্তি কৰিলে কি হ'ব? আনলিমিটেড হ্যাপিনেস, ব্লিস। চন্দ্ৰানন্দ বিশেষাত্মা শ্ৰীকৃষ্ণ আকৰ্ষণ ইচ্ছা। আৰু চবতকৈ আচৰিত কথা হৈছে যে আমি সকলোৱে জানো যে ভগৱানক পোৱাটো ইমান সহজ নহয়। ভগৱানক ভগৱানক দেখাও নাপায়, ভগৱানক বুজিবও নোৱাৰে, আৰু ভগৱান আমাৰ ওচৰত নাহেও। কিন্তু কৃষ্ণ ভক্তিটো এনেকুৱা এটা বস্তু যে ভগৱান আকৰ্ষিত হৈ যায়। শ্ৰীকৃষ্ণ আকৰ্ষণ ইচ্ছা। যে আমি অলৰেডি এটা এক্সাম্পল এটা ক'লোঁ যে এই ওপৰৰ পৰা স্লিপ খাই পৰিলে আৰু ভগৱান আহি কাৰোবাৰ কথা কেনে ধৰিলে। আমাৰ নিজৰ অনুভৱ হৈছে বহুত আমাৰ ভক্তবিলাক গাড়ী এক্সিডেণ্ট হয়। আজি আমাৰ মৰ্ণিং ক্লাছত এজন ভক্তই তেওঁ কান্দি আছে কৈ কেনে, তেওঁৰ ডিচিৰ গাড়ী চলায় আৰু তেওঁৰ বয়সো হৈছে। ডিচিয়ে কয় যে মই এইটো ডিষ্টেঞ্চ আছে 1 ঘণ্টাত পাব লাগিব। গাড়ী কেতিয়াবা 150 কিলোমিটাৰ 160 কিলোমিটাৰ/আৱাৰ তেনেকৈ চলাব লগা। তো কৈছে যোৱাকালি নে পৰহি তেওঁৰ গাড়ী এক্সিডেণ্ট মানে তেওঁৰ জীৱনটো যাওঁ হৈছিল। কিন্তু আমাৰ ভক্তবিলাকে সদায় গাড়ীত উঠাৰ লগে লগে কি প্ৰাৰ্থনা কৰে? নমস্তে নৰসিংহায় প্ৰহ্লাদায়ে। তো কৈছে কান্দিছে প্ৰেক্টিকেলি আজি কৈ কেনে, আজি ৰাতিপুৱাৰ মৰ্ণিং ক্লাছত না প্ৰভু। তো সেইকাৰণে ভক্তবিলাকে অনুভৱ কৰিছে কেনে ভগৱানে তেওঁৰ কি কৰিলে জীৱনটো আচলতে ভগৱান আকৰ্ষিত হয়। মানুহজন চিম্পুল মানুহ, কি কৰে? গাড়ী চলায়, কিন্তু তেওঁৰ ভক্তিৰ কাৰণে ভগৱান আকৰ্ষিত হৈছে। বহুতে আমাৰ ভক্ত আমাৰ গাড়ী আমাৰ নিজে আমি দেখা পাইছোঁ, গাড়ী পাউডাৰ হৈ যায়। গাড়ী কি হৈ যায়? গাড়ী এনেকুৱা গেৰেজতো ঠিক কৰিব নোৱাৰে। আৰু ভিতৰৰ পৰা ভক্তকেইজন ওলাই, ব্যক্তিকেইজন ওলাই আহে, ভক্তকেইজন ওলাই, একো গাৰ মাখি চাল বুলি কয় না আমাৰ, এনেকৈ যে ক'ৰবাত ঘহনা খালে চাল এটা গুচি যায় না, সেই মাখি চালটোও নাযায়। তো কোনে ৰক্ষা কৰে? এনেকুৱা আমি এই জীৱনত এবাৰ দুবাৰ নহয়, বহুতবাৰ আমি দেখিছোঁ। গাড়ী বেয়া হৈ যায়, ভক্ত টিপটপ থাকে, একদম ভক্ত টিপটপ ওলাই আহে। তো সেইকাৰণে এই বস্তুতে কৃষ্ণক আকৰ্ষণ কৰে, কৃষ্ণক সন্তুষ্ট কৰে। সেইকাৰণে
যদি জন্মদিন যিকোনো বস্তু আমাক কৰাতে একো মানা নাই ধুনীয়া ঘৰ বনাব পাৰে শিৱমৰ দেউতাই ভাল ঘৰ বনাইছে কিন্তু এই ঘৰটোৰ যিটো নাম এটা ৰাখিব লাগে এইটো কাৰ নাম ৰাখিব লাগে ভগৱানৰ নাম দি ভগৱানৰ ঘৰটোৰ নাম ৰাখিব লাগে কাৰণ এই ঘৰটো বনাবলৈ যিমানবিলাক বস্তু বা ইঞ্জিনিয়াৰ বা মিস্ত্ৰীয়ে বস্তুবিলাকৰ ৰূপটো দিছে কিন্তু একচুৱেলি যিমানবিলাক বস্তু লাগে এই বস্তুবিলাক ক'ৰ পৰা আহিছে প্ৰকৃতিৰ পৰা আহিছে আৰু প্ৰকৃতি কোনে সৃষ্টি কৰিছে কৃষ্ণই সৃষ্টি কৰিছে যি বস্তু যিকোনো ৰূপতে আছে এই বস্তুবিলাক হৈছে মাইক্ৰফোনেই হওক যিকোনো বস্তু আমাৰ শৰীৰটোৱেই হওক এই বস্তু কেৱল 8টা তত্ত্ব আছে কেইটা তত্ত্ব আছে ইয়াতে 8টা তত্ত্ব মিলি কেনে হৈছে এই বস্তু মাটি পানী বায়ু জুই আকাশ মন বুদ্ধি অহংকাৰ এই বস্তুবিলাকৰ মিশ্ৰণ মানে মেইনলি আৰ্থ ৱাটাৰ ফায়াৰ ইথাৰ এইবিলাকৰ মিশ্ৰণ এই বস্তুবিলাকৰ বেলেগ ৰূপ আহে সেইকাৰণে যেহেতু এই সকলোবিলাক বস্তু ভগৱানৰ পৰা আহিছে সেইকাৰণে এই গোটেইবিলাক বস্তু ভগৱানক অৰ্পণ কৰিব লাগে এই ঘৰত থাকিব এই ঘৰটো কাৰ প্ৰভুৰ ঘৰ আপুনি মালিক আৰু আমি ইয়াতে থাকিম আপোনাৰ সেৱক হিচাপে থাকিম আমি আপোনাৰ সেৱা কৰিম আৰু আমি এটা আপোনাৰ সেৱক হিচাপে থাকিম গোটেইবিলাক সেই ভাৱত থাকিব লাগে আৰু সেইকাৰণে জন্মদিন পালন কৰিবৰ কাৰণেও আমাক আশীৰ্বাদ লাগে আমি সকলোৱে কি বিচাৰোঁ আশীৰ্বাদ বিচাৰোঁ সেইকাৰণে জন্মদিনত সবতকৈ ভাল হৈছে তেওঁৰ নামটো হৈছে শিৱম শিৱম নামটো কেতিয়া সাৰ্থক হ'ব when the name will be successful when he will be connected with the supreme শিৱম শিৱ মানে সংস্কৃত শব্দ হয় এইটো শিৱম শিৱ মানে হৈছে অস্পিচিয়াছনেছ তে অস্পিচিয়াছনেছ কেতিয়া হ'ব এজন ব্যক্তিৰ জীৱনটো যেতিয়া তেওঁ যি পৰম কল্যাণকাৰী পৰম মংগলময় ভগৱান শ্ৰীকৃষ্ণৰ লগত সম্পৰ্কিত হ'ব তো সেইকাৰণে জন্মদিনত সবতকৈ ভাল হৈছে এনেকৈ আৰু তেওঁলোকে এইটো নতুন ঘৰটোত প্ৰৱেশ কৰিব তাৰ আগতে এনেকুৱা এটা যে কাৰ্য কৰিছে ইজ মোষ্ট অস্পিচিয়াছ এক্টিভিটিজ যিমানবিলাক এক্টিভিটি কৰা হয় আৰু আমাৰ আজি কীৰ্তন দেখিছোঁ খুব ধুনীয়া কীৰ্তন হৈছে আৰু কীৰ্তন কৰা মানে কি ভগৱান সাক্ষাৎ আহে কৃষ্ণ ইজ প্ৰেজেণ্ট ভগৱানে কৈছে নাহং তিষ্টামি বৈকুণ্ঠে যোগিনাম হৃদয়ে সুবা তত্ৰ তিষ্টামি নাৰদ যত্ৰ গায়ন্তি মদ ভক্তানা তো গায়ন্তি ভক্তি ভাবেনা তত্ৰ তিষ্টামি নাৰদ যত্ৰ গায়ন্তি মদ ভক্তাঃ যত ভগৱানৰ ভক্তবিলাকে ভক্তি ভাৱেৰে গান কৰে তাত ভগৱান আহে সেইকাৰণে তো শিৱমে জন্মদিন পালন কৰিছে ভক্তবিলাকক মাতিছে আপুনি সকলোৱে তেওঁক আশীৰ্বাদ কৰিব আৰু লগতে তেওঁৰ মা দেউতা তেওঁলোকক আশীৰ্বাদ কৰিব তেওঁলোকৰ জীৱনটো মংগলময় হয় আৰু আমাৰ সকলোৰে জীৱনটো যে মংগলময় হয় আমাৰ যদি ক্লেশবিলাক নোহোৱা হয় আমি ছটা এবাৰ এটা কওঁ প্ৰথমটো কি হয় ভক্তি কৰিলে প্ৰথম কি হ'ব আমাৰ ক্লেশবিলাক নোহোৱা হ'ব দ্বিতীয়তে আমাৰ জীৱনটো মংগলময় হৈ পৰে তৃতীয়তে কি হ'ব ক্লেশগ্নি শুভদা মোক্ষ লঘুতাকৃত আমাৰ এনেকুৱা পলায়নবাদী হোৱাৰ এই ভাৱনাবিলাক নাথাকিব তাৰপিছত মোক্ষ লঘুতাকৃত সুদুৰ্লভা আৰু কৃষ্ণ ভক্তি কি হয় এইটো বহুত সহজতে পোৱা নাযায় আমি এটা খুব দুৰ্লভ বস্তু এটা লাভ কৰিছোঁ এইটো ফেমিলিয়াৰিটি ব্ৰিডছ কণ্টেম্প্ট অতি পৰিচয়ত অৱজ্ঞা এইটো যাতে হ'ব নালাগে আৰু 5 নম্বৰটো কি হৈছে চন্দ্ৰনন্দ আৰু এইটো বিশেষাত্মা এই যিটো আনন্দ এইটো বজাৰৰ কোনো এম বাজাৰটো নাপাব ষ্টাইল বাজাৰটো নাপাব আৰু কি বাজাৰ আছে টংলাত কি আহিছে প্ৰভু ষ্টাইল বাজাৰ এম বাজাৰ আৰু স্মাৰ্ট বাজাৰ আৰু ট্ৰেন্স ক'ব পাৰি এতিয়া তাৰ মাতটো ওলাইছে যে ট্ৰেন্স ইংৰাজী ক'লে একদম পুৰা একদম চেতনা জাগ্ৰত হৈ যায় ট্ৰেন্সতো নাপাবা তুমি ট্ৰেন্সত গ'লে এইবিলাক নাপাব তাৰ ট্ৰেন্সত গ'লে টেনশ্যন বাঢ়িব তো আৰু কি ভগৱান কি হ'ব ভগৱান সন্তুষ্ট হ'ব ভগৱান আমাৰ কি হ'ব আমাৰ জীৱনৰ আমাৰ পৰিয়ালৰ এটা সদস্য হৈ পৰিব হৰি বিনে সুহৃদবান ধব কেহ নাই গোপালে কি গতি কইলে গোবিন্দে কি মতি দিলে কি গতি কইলে
হে ভব গহন বন হাতি মোহ পাখে চন্ন তাতে হাম হরিণ বেরা काम क्रोध कैसे दोह बाघ नहीं लोभ मोह दोह बाघ हतते न चारे दाग सुनिते दगध भेल जीव बंदिलु मायार पाखे दिने दिने गृह बंदी राखु राखु हे हदाहिब हे गोविंदे की मोती कोइले की मोती सदा शिवा always auspicious भगवान ऐसे सदाय मंगलमय সেইকাৰণে কৈছে মই পুৰা সংসাৰতে একদম ফসি গ'লে জালত পৰি গ'ল আৰু ওলাব খুজিছো ওলাব পৰা নাই কি কৈছে কুকুৰ কাম ক্ৰোধ দুটা কুকুৰে খেদি আছে আৰু দুটা বাঘ লোভময় দুটা বাঘে একদম কিছে কিছে লাগি থাকে চেতনা হেৰাই গৈছে একদম আৰু সেই শব্দকেইটা শুনি একদম চেতনা হেৰাই পেলাইছে আৰু নিজৰ ভৈল মন্দ মনেৰে যুগিতি মই মনেৰে বহুত কিবা বুদ্ধি সুদ্ধি লগালে ইয়াৰ পৰা ওলাবৰ কাৰণে সব ফেইল কি হৈ গ'ল ভৈল মন্দ মনেৰে যুগিতি all my mental speculation my intelligence failed মানে মনেৰে বহুত এই সংসাৰৰ সমস্যাবিলাক সমাধান কৰে বহুত হি প্ল্যানিং কৰে নিজকে being separated from krishna আৰু সংকল্প প্ৰয়াস কৰে তাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে নিজে বেলেগ বেলেগ মিন্স উপায় অৱলম্বন কৰে আৰু যিমানবিলাক কৰে সবটো ফেইল কাৰণ জালত যেতিয়া সোমাই যায় নহয় বাঘ সোমালেহি ওলাই আহিব নোৱাৰে সিংহ বনৰ ৰজা সি যে জালত সোমাই ওলাব পাৰিব তাক নিগনিয়াকৈ যদি কাটি দিয়ে কৃপা কৰি জালটো তেতিয়াহে ওলাই আহিব পাৰিব ঠিক না এইকাৰণে সদা শিৱা লৰ্ড ইজ অলৱেজ অস্পিচিয়াছ সেইকাৰণে ভগৱানৰ ভক্তে কি কৈছে শ্ৰীমন্ত শংকৰদেৱে কৈছে তুৱা হৰি লাগো গোৰ মোর মায়া পাখ সুর শংকৰ কৰয় কাকুতি হে গোবিন্দে কি মতি দিলে কি গতি তো শ্ৰীমন্ত শংকৰদেৱে কৈছে প্ৰভু বেলেগ আৰু উপায় নাই আপুনি এটা লাখ এটা মাৰক কৈছে আপোনাৰ লাখটো খালেহে মই ওলাব পাৰিম then our life become very auspicious. So thank you very much. Hare Krishna. Hare Krishna. Krishna Krishna. Hare Hare. Hare Rama. Hare Rama. Rama Rama. Hare Hare. बहुत बहुत धन्यवाद. Okay, कागज को प्रश्न আছে जी कर